ইনহেলাৰ চেফেষ্ট মোড অফ আমাৰ ৰেছপিৰেটৰী মেডিচিন। ইনহেলাৰৰ একো ছাইড ইফেক্ট নাই। এইটো নহয় যে আপোনাৰ মই হাঁপানি মেডিচিন লৈছোঁ, আৰাম হৈ গ'ল, মই মাস্ক খুলি পেলাই দিলোঁ আৰু নিপিন্ধো, সেইটো আকৌ হৈ যাব। কাৰণ ওৱান্সে হাঁপানি, মানুহ লাইফ লং হাঁপানি থাকে। আপুনি কোনো ক্লিয়াৰ কৰিব নোৱাৰে, মানুহ আমি ষ্টেবল কৰিব পাৰোঁ। এই কোনোবাই কয় মই হাঁপানি কণ্ট্ৰল কৰি কমপ্লিট ক্লিয়াৰ কৰি দিম, নহয়। নমস্কাৰ, মই ডক্টৰ অভিষেক আগৰৱাল, কনচালটেণ্ট পালমোনাৰী এণ্ড শ্লিপ মেডিচিন, দিছপুৰ হস্পিটেল, গণেশগুৰি, গুৱাহাটী, আৰু প্ৰিজম কেয়াৰ ক্লিনিক। এই হাঁপানি আমাৰ যে এই বেমাৰটো বহুত বেছিকৈ বাঢ়ি গৈছে ক'ভিডৰ পাছত। কাৰণটো হৈ গ'ল আমাৰ দিনে দিনে পলিউশ্যন বাঢ়ি গৈ আছে, গ্ল'বেল ৱাৰ্মিঙৰ ইফেক্ট আহিছে আমাৰ লাঙৰ ওপৰত। আপুনি দেখিছে প্ৰত্যেক বছৰে বতৰ চেঞ্জ হৈ আছে। আপোনাৰ আগতে বৰষুণ যি ৰকম হৈছিলে অসমত, সেই ৰকমত বৰষুণ হোৱা নাই, বা গৰম বেছি হৈছে, ঠাণ্ডা কম বেছি হৈয়ে আছে বাৰে বাৰে। এইবাৰেই দেখিছে এইবছৰ আমাৰ বৰষুণৰ পৰিমাণটো কেতিয়াবা আছে, কেতিয়াবা একদম নাই, ড্ৰাই গৈছে। এতিয়া সেইটোৰ কাৰণে যি ইফেক্ট আমাৰ ৱেডাৰত আহিছে, সেই ইফেক্টটো আমাক লাঙক এফেক্ট কৰি আছে। আৰু তাৰ উপৰিও আমাৰ যিমান কনষ্ট্ৰাকশ্যন বাঢ়িছে, গুৱাহাটী চিটিছে চাওক বা বাকী জেগাত চাওক, তাৰ কাৰণে ডাষ্ট লেভেলটো বা পলিউশ্যন লেভেলটো বহুত বাঢ়ি গৈছে। সেইটো আমাক লাঙক এফেক্ট কৰিছে। সেইটোক লৈ আমাৰ লাঙৰ বেমাৰ, স্পেচিয়েলি হাঁপানি বা COPD বেমাৰ, সেইবোৰ বাঢ়ি গৈ আছে। আচ্ছা, হাঁপানি কি? হাঁপানি আমাৰ যে উশাহ লোৱাত আমি কষ্ট পাওঁ, বা তাত মানুহে কয় কি মোৰ ডিঙি খুৰখুৰাই আছে, শুকান কাহ আছে, উশাহ লোৱাত কষ্ট হৈছে, ঘেৰ ঘেৰকৈ মাত আহিছে, বুকুখন ভাৰী লাগি আছে, উশাহটো কমপ্লিট ঘূৰাই আনিব পৰা নাই, সেইটো হ'ল হাঁপানি। নৰ্মেলি এটা হাঁপানি বুলি কওঁ। লেকিন কিছুমান মানুহত আমি দেখা যায় কমপ্লিট হাঁপানি চিমটমছ নাথাকিব পাৰে। কিছুমানৰ শুকান কাহ কৰি থাকে আৰু ডিঙি খুৰখুৰাই থাকে, সেইটো হাঁপানি এটা পাৰ্ট হয়। সেইটোক আমি কাফ ভেৰিয়েণ্ট হাঁপানি বুলি কওঁ। আৰু কিছুমানত আপোনাৰ খালি বুকটো ভাৰী ভাৰী লাগিছে, উশাহটো ঘূৰাই আনিব পৰা নাই, আৰু ঘেৰ ঘেৰকৈ ৰাতি শোৱা সময়ত মাত আহে, বাট ক্লিয়াৰ কাট উশাহ লোৱাত কষ্ট নাই বা কাহ নাই। তাৰ লগত আমাৰ এছ'চিয়েটেড বহুত মানুহ হাঁচি থাকে, বহুত নাক বন্ধ থাকে, মাথা ভাৰী, চৰ্দি লাগি থাকে ঘনে ঘনে, এইবোৰ চিমটমছ হৈ গ'ল হাঁপানি। জেনেৰেলি হাঁপানি কিয় হয়? হাঁপানি আমাৰ বহুত কাৰণ আছে। কিছুমানৰ জেনেটিক থাকে মেক্সিমামত, কিছুমানৰ আপোনাৰ এলাৰ্জিক আপোনাৰ কাম কৰি থাকে ডেভেলপ হৈ যায়, বা কিছুমানৰ হঠাতে ডেভেলপ হৈ গ'ল বয়সৰ লগত আপোনাৰ ইমিউনিটিৰ কাৰণে, কিছুমানৰ কিবা খাদ্য বস্তু থাকে, কিছুমানে কিবা অকুপেশ্যনেল কাম কৰে, ভাবি লওক কেমিকেল ফেক্টৰীত কাম কৰে, বা কোনোবাই কটন ইণ্ডাষ্ট্ৰীত কাম কৰে, বা কোনোবাই আপোনাৰ পাথৰ ভাঙা ইণ্ডাষ্ট্ৰীত কাম কৰে, সেইকেইটাতো আপোনাৰ হাঁপানি হয়, অকুপেশ্যনেল আমি লাং ডিজিজ বুলি কওঁ। ঠিক আছে, এইবোৰ বস্তু চব প্ৰিভেণ্টিভ হয়। জেনেটিক বাহিৰে আমি চব হাঁপানি প্ৰিভেণ্ট কৰিব পাৰোঁ আমি যদি ৰেগুলাৰ নিজক এইবোৰ কাম কৰি থাকিলে, বা ধূলা বালু এক্সপ'জাৰ, বা ঘৰত যেনেকুৱা ডাষ্টিং কৰিলে, দেউতা মানুহে ডাষ্টিং কৰে ঘৰত, নিজৰ ঘৰ কাম কৰাৰ সময়ত, সেই সময়ত যদি আমি মাস্ক পিন্ধো, নিজক এটা নাকৰ পৰা আৰু মুখৰ পৰা ধুনীয়াকৈ কাপোৰ এটা মাস্ক লগাই লওঁ, নৰ্মেল মাস্ক কাপোৰৰ, সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। আৰু হাঁপানি মানুহ হাঁপানিৰ পৰা বহুত ভয় কৰে, কি হাঁপানি হ'লে মানুহক লাগে যে মই এতিয়া মৰি গ'লো, মোক বাচাই লওক। তাৰ কাৰণে সেই চিমটমছটো লগতে হাঁপানিৰ কাৰণে মানুহ এই ডিপ্ৰেশ্যন বস্তু আহিছে, এনজাইটি আহিছে, মই কি হ'ব, মই নাযাওঁ, বহুতবাৰ ক'ৰবাত যাৱা কেঞ্চেল কৰি দিয়ে, প্ৰগ্ৰাম বনোৱা থাকে। তাৰ কাৰণে কিছুমান মানুহ কাহি ব্লাড প্ৰেছাৰ ইছ্যু আহি যায়, কাহি হাঁপানিৰ কাৰণে হাৰ্নিয়া হৈ যায়। আৰু তিৰোতা মানুহ দেখা গৈছে যে, ফিমেলছত দেখা গৈছে কাহি কাপোৰত পেচাব ওলাই যায়। আৰু বহুততো এনেকুৱা লং টাৰ্ম শুকান কাহ, হাঁপানিৰ কাৰণে কাহ হৈ থাকে, তাৰ কাৰণে সিহঁতৰ কি হয়, আপোনাৰ অলপ হাঁহিলে বা অলপ হালকা হাঁহি দিলে অলপ কাপোৰত পেচাব ওলাই যায়। এইবোৰ হাঁপানিৰ কমপ্লিকেশ্যনছ হয়। এতিয়া হাঁপানিক অলপ চিৰিয়াছলি লৈ আমি ট্ৰিট কৰিলে আপোনাৰ এইবোৰ কমপ্লিকেশ্যনছ নহ'ব, আৰু ট্ৰিটমেণ্টটো একো ডাঙৰ নহয়। চিম্পল আমি ট্ৰিটমেণ্টটো এইটো আছে কি, আমি আগতে কমপ্লিট ভালকৈ ডায়েগনচিছ কৰিব লাগিব, এইটো হাঁপানি আছে নে নাই। কাৰণ বহুতবাৰ দেখা গৈছে পেচেণ্টৰ হাঁপানি বুলি ট্ৰিটমেণ্ট কৰা গৈছিল, কিন্তু পেচেণ্টৰ কিবা বেলেগ বেমাৰ আছে, ভালকৈ ইনভেষ্টিগেট যোৱা নাই। এতিয়া সেই বস্তুটো ইনভেষ্টিগেট ভালকৈ কৰি কিনে ডায়েগনছ কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে বেছিক এটা বুকুৰ এক্সৰে, লাং ফাংচন, আৰু কিছুমান বেছিক ব্লাড টেষ্ট লাগে। টু ৰুল আউট কি আদাৰ বস্তু নাই। এনেতো হাঁপানি আমাৰ ডক্টৰৰ লগত আপুনি কথা পাতিলে, ডক্টৰ এক্সামিন কৰিলে ডায়েগনচিছটো হয়। লেকিন বেলেগ বেমাৰ ৰুল আউট কৰাৰ কাৰণে এইবোৰ ইনভেষ্টিগেশ্যন নৰ্মেলি কৰিব লগা হয়। আৰু একবাৰ ডায়েগনচিছ হোৱাৰ পাছত ট্ৰিটমেণ্ট পাৰ্টত মেইন ট্ৰিটমেণ্ট হাঁপানিৰ হ'ল প্ৰিভেণ্টিভ। 90% প্ৰিভেনশ্যন মহোদয় কওঁ, 10% ট্ৰিটমেণ্ট। যদি প্ৰিভেণ্ট কৰে কেনেকুৱা, যদি আপুনি ৰেগুলাৰ মাস্ক পিন্ধে, স্পেচিয়েলি কেতিয়া আপুনি ঘৰত যদি কোনোবাই ডাষ্টিঙৰ কাম কৰি আছে, বা কিচেনত গৈছে ভাত বনাব, বা ৰাতি শোৱাৰ সময়ত বিচনা জাৰিছে, সেই সময়ত মাস্ক পিন্ধিব। ঘৰৰ পৰা ওলাই গ'লে মাস্ক পিন্ধিব। যদি আপুনি ধূলা বালুত ক'ৰবাত গৈছে, গাড়ীত বহি থাকে, নিজৰ গাড়ীত আছে নালাগে, লেকিন যদি আপুনি দেখিছে মই ডাষ্টত ওলাই গৈছোঁ বা ধূলা বালুত গৈছোঁ, লাগিব। স্পেচিয়েলি টু হুইলাৰ্ছৰ কাৰণে কৈ আছোঁ, যোনে টু হুইলাৰ্ছ ড্ৰাইভ কৰে বা তাতে বহে বেক চাইডে, সিহঁতে মাস্ক পিন্ধিব হেলমেটৰ লগত। মই মাস্ক হেলমেট পিন্ধো দাদা, সেইকাৰণে মাস্ক পিন্ধা নাই।
এই হেলমেটৰ চাইডেদি বতাহ সোমাই যায়, ধূলা বালু সোমাই যায় আৰু এইটো হাঁপানি কৰাই দিয়ে লং টাৰ্মত। এতিয়া সদায় নিজৰ টু হুইলাৰ চলালে মাস্ক পিন্ধা হেবিট ৰাখক এটা। যদি আপোনাৰ কিবা এলাৰ্জি প্ৰব্লেম আছে, যদি নাইও, যদি ইমান পলিউশ্যন বাঢ়িছে চিটিত আমাৰ, তেতিয়া সেইটোৰ কাৰণে প্ৰিভেণ্টিভ কাৰণে আমি মাস্ক যদি পিন্ধো, আমাৰ এই বেমাৰটো প্ৰিভেণ্ট হ'ব পাৰে। এইটো হৈ গ'ল প্ৰিভেণ্টিভ আৰু লগতে ঠাণ্ডা বস্তু নাখাব ফ্ৰিজৰ, বাকী চব খাব। মানুহে কয় এইটো নাখাব সেইটো নাখাব, নহয়। চবৰ বেলেগ বেলেগ হাঁপানিৰ এলাৰ্জি আছে। কাৰোবাৰ ভেন্দিৰ আছে, কাৰোবাৰ বেঙেনাৰ আছে, কাৰোবাৰ আলুৰ, কাৰোবাৰ অনিয়নৰ, কাৰোবাৰ পিনাটছৰ, কাৰোবাৰ মাছৰ। এতিয়া কোনোবাই আহি কিনে খুৰাই ক'লে বা মামাই ক'লে এইটো নাখাব, নহয়। এইটো আপুনি নিজে যি বস্তু খাই দিগদাৰি পাইছে সেইটো এভইড কৰিব, ঠিক আছে। পাছত ট্ৰিটমেণ্ট পাৰ্টত আহি গ'লে আমি কওঁ হাঁপানিৰ মেইন ট্ৰিটমেণ্ট হৈ গ'ল ইনহেলাৰ, যোনটো মানুহে ভয় কৰে। ইনহেলাৰ চেফেষ্ট মড অফ আমাৰ ৰেছপিৰেটৰী মেডিচিন। ইনহেলাৰৰ একো ছাইড ইফেক্ট নাই, খালি আছে আপুনি ইনহেলাৰ লোৱাৰ লগে লগে ভালকৈ কুল কৰিব। আপোনাৰ যি মুখত লাগি অলপ তিতা টেষ্ট আহে, মুখত আলচাৰ কৰিব পাৰে বা ইনফেকশ্যন, সেইকেইটা চব ক্লিয়াৰ হৈ যাব। আৰু ইনহেলাৰটো লোৱাটো 2-3টা টেকনিক থাকে। কিছুমানক নেবুলাইজ, বাচ্চাক আমি নেবুলাইজ দিব লগা হয়, চিনিয়ৰ চিটিজেনক যোনে কোঅৰ্ডিনেট কৰিব নোৱাৰে, বা কিছুমানক আমাক মাস্ক দিব লগা হয়। কেতিয়াবা ইনহেলাৰৰ লগত আমি ডিভাইচ দিব লগা হয়। ইনহেলাৰ উইথ স্পেচাৰটো বেষ্ট ডিভাইচ হৈ গ'ল আপোনাৰ হাঁপানি ট্ৰিটমেণ্টৰ কাৰণে। বুজি পাইছে বস্তুটো? তেতিয়া সদায় কওঁ, আপোনাক যদি কোনোবা ডক্টৰে এডভাইচ কৰিছে, আপোনাক চেক কৰিব আপোনাৰ এইটো হাঁপানিৰ কাৰণে ইনহেলাৰটো হয় নে নহয়। আপোনাৰ এটা লাঙৰ ডক্টৰক কণ্টেক্ট কৰিব, লগ ধৰিব, তেওঁক দেখাব। তেতিয়া আপোনাৰ সেইটো যদি প্ৰপাৰ ইনহেলাৰ আছে, সেইটো ৰেগুলাৰ ল'লে আপুনি আৰাম পাব। লগত লেকিন প্ৰিভেনশ্যন লাগিব। এইটো নহয় যে আপোনাৰ মই হাঁপানি মেডিচিন লৈছোঁ, আৰাম হৈ গ'ল, মই মাস্ক খুলি পেলাই দিলোঁ আৰু নিপিন্ধো, সেইটো আকৌ হৈ যাব। কাৰণ ওৱানছে হাঁপানি, মানুহ লাইফ লং হাঁপানি থাকে। আপুনি কোনো ক্লিয়াৰ কৰিব নোৱাৰে। মানুহ আমি ষ্টেবল কৰিব পাৰোঁ। এই কোনোবাই কয় মই হাঁপানি কণ্ট্ৰল কৰি কমপ্লিট ক্লিয়াৰ কৰি দিম, নহয়। কাৰণ এইটো আজিলৈকে কমপ্লিট ট্ৰিটমেণ্ট পোৱা নাই। তাৰ মেইন ট্ৰিটমেণ্ট প্ৰিভেনশ্যন। আপুনি ৰেগুলাৰ মাস্ক পিন্ধি চলক, আপোনাৰ জীৱনত আকৌ হাঁপানি নহয়।